নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'টোত এটা ভেৰি ইম্পৰ্টেণ্ট টপিক কাৰেণ্ট এফেয়াৰ্ছৰ লৈ আহিছো। কমনৱেলথ গেমছ যিটো ৰিচেণ্টলি হৈ গ'ল। তো ইয়াৰে পৰা এক্সামত এটা নহয় দুটা কুৱেশ্যন সুধিব পাৰে। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টোত আমি MCQ আৰু থিয়ৰী দুয়োটাই ডিছকাছ কৰিম। আৰু লগতে আপোনালোকে আমাৰ PDF বিলাক ল'ব বিচাৰিলে এইখন হৈছে আমাৰ আসাম কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন আৰু এইখন হৈছে নেশ্যনেল ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছ PDF বুকলেটখন। যদি আপোনালোকে ল'ব বিচাৰে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হ'ব পাৰে। 90 ৰুপিজ পে' কৰি আগষ্ট মাহলৈকে কমপ্লিট আপডেট পাব। এই নম্বৰটোত হোৱাটছআপ কৰি আপোনালোকে PDF খিনি ল'ব পাৰে। চ' প্ৰথমতে আমি অলপমান থিয়ৰী আকাৰে বুজি ল'ম কমনৱেলথ গেমছ 2026 চনৰ এইটো। তো এইটো আছিলে 23rd এডিশ্যন, 23 সংখ্যক সংস্কৰণ আছিলে, যিটো স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত হৈছিলে এই বছৰ। অফিচিয়েল নেমটো কমনৱেলথ গেমছ। হোষ্ট চিটি এই বছৰ স্কটলেণ্ডে আয়োজন কৰিছিলে। কেতিয়ালৈকে হৈছিলে? 23 তাৰিখৰ পৰা 23 জুলাইৰ পৰা 2 আগষ্ট তাৰিখলৈকে। আৰু ইয়াৰে 2022 চনত অনুষ্ঠিত হৈছিলে ইংলেণ্ডৰ বাৰ্মিংহামত। সেইটো আছিলে 22nd এডিশ্যন। নেক্সট যিটো হ'ব 24th এডিশ্যনটো 2030 চনত হ'ব সেইটো। আৰু সেইটো অনুষ্ঠিত হ'ব আমাৰ ভাৰতৰ আহমেদাবাদ চহৰখনত। এই বছৰ টোটেল পাৰ্টিচিপেটিং কাউণ্ট্ৰি মনত ৰাখিব 74খন আছিলে, অৰ্থাৎ 74খন দেশ আছিলে। চ' এইখিনি ভেৰি ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিব। ভাৰতে টোটেল কিমানটা মেডেল লাভ কৰিছে এই বছৰ কমনৱেলথ গেমছত? তো টোটেল 39টা 39টা মেডেল লাভ কৰিছে ভাৰতে। আৰু মেডেল টেলিত ভাৰতৰ ৰেংক হৈছে 4th, অৰ্থাৎ 4ৰ্থতম স্থান লাভ কৰিছে ভাৰতে। টোটেল গ'ল্ড মেডেল কিমান লাভ কৰিছে? 13টা। ভেৰি ইম্পৰ্টেণ্ট। 13টা গ'ল্ড মেডেল লাভ কৰিছে, চিলভাৰ মেডেল 17টা আৰু 9টা ব্ৰঞ্জৰ পদক। আৰু আমি পঢ়িলো টোটেল 13টা গ'ল্ড মেডেল এই বছৰ লাভ কৰিছে। তো ইয়াতে গোটেইকেইটা 13টা গ'ল্ড মেডেল ইয়াতে দিয়া আছে গ'ল্ড মেডেলিষ্ট কেইজনৰ নাম। তো প্ৰথমে 26 জুলাই তাৰিখে গ'ল্ড মেডেল লাভ কৰিছিলে মীৰাবাই চানুৱে ৱেইট লিফটিঙত। তো মীৰাবাই চানুৱে একেৰাহে 3টা কনজিকিউটিভ ইয়াৰ্ছ গ'ল্ড মেডেল লাভ কৰিছে। ইয়াৰ আগৰ বছৰো লাভ কৰিছিলে 2022 চনত, আৰু তাৰ আগৰ কমনৱেলথ গেমছ এডিশ্যনটোতো লাভ কৰিছিলে। তো ভেৰি ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিব। ওমেন্সৰ 48 কেজি কেটেগৰীত লাভ কৰিছিলে। তাৰপিছত শৰ্মিলা ধংকাৰে লাভ কৰিছিলে, এথলেটিক্স হয় তেখেত। দিলীপ গাভিত। অস্মিতা দে জুডো খেলত প্ৰথমবাৰ লাভ কৰিছে। এইটো মনত ৰাখিব, ইম্পৰ্টেণ্ট পইণ্ট। জুডো খেলত প্ৰথমবাৰৰ বাবে কমনৱেলথ গেমছত মেডেল লাভ কৰিছে, গ'ল্ড মেডেল অস্মিতা দে। তাৰপিছত হৰ্ষ সিঙেও লাভ কৰিছে জুডো খেলত। প্ৰীতি পাৱাৰে বক্সিং খেলত লাভ কৰিছে। তাৰপিছত জেছমিন লম্বোৰিয়া, চমন ৰাণা, সাক্ষী চৌধুৰী, প্ৰিয়া ঘাংঘাজ, অৰুন্ধতী চৌধুৰী, শচীন চিৱাছ, অংকুশ পাংঘাল, এইকেইজন হৈছে 13জন গ'ল্ড মেডেলিষ্ট। আপোনালোকে মনত ৰাখিব। চ' এতিয়া আমি MCQ বিলাক কৰিম। তো প্ৰথম প্ৰশ্নটো হৈছে where were 2026 কমনৱেলথ গেমছ হেল্ড? তো 2026 চনৰ এই কমনৱেলথ গেমছটো ক'ত অনুষ্ঠিত হৈছে? তো প্ৰথমতে আমি পঢ়িলো এইটো অনুষ্ঠিত হৈছিলে স্কটলেণ্ডৰ গ্লাছগোত। নেক্সট কুৱেশ্যনটো সুধিছে দ্য গ্লাছগো 2026 কমনৱেলথ গেমছ ৰিপ্ৰেজেণ্টেড হুইচ এডিশ্যন অফ দ্য ইভেণ্ট? তো এইটো কমনৱেলথ গেমছ যিটো 2026 চনত হৈ গ'ল, এইটো কিমান সংখ্যক সংস্কৰণ আছিলে? তো এইটো আমি পঢ়িলো, এইটো আছিলে 23rd এডিশ্যন, 23তম সংস্কৰণ। আৰু 2030ত 24তম সংস্কৰণ হ'ব, আমি পঢ়িলো আহমেদাবাদত। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য অফিচিয়েল মট্টো ডিজাইনড ফৰ দ্য গ্লাছগো 2026 কমনৱেলথ গেমছ? তো 2026ৰ এই গ্লাছগো কমনৱেলথ গেমছৰ মট্টোটো কি আছিলে বা আদৰ্শ বাক্যটো কি আছিলে? গেমছ ফৰ এভৰিৱান, স্পৰ্ট ইজ জাষ্ট দ্য বিগিনিং, ইউনাইটেড বাই স্পৰ্ট, শ্বেয়াৰ দ্য ড্ৰিম। তো শুদ্ধ উত্তৰটো হ'ব স্পৰ্ট ইজ জাষ্ট দ্য বিগিনিং। এইটো আছিলে মট্টোটো 2026 চনৰ। নেক্সট কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট। হোৱাট ৱাজ দ্য নেম of the official mascot of the 2026 Commonwealth Games in Glasgow? তো গ্লাছগোত অনুষ্ঠিত হোৱা 2026ৰ এই কমনৱেলথ গেমছৰ অফিচিয়েল মাস্কট অৰ্থাৎ আনুষ্ঠানিক মাস্কটটোক অসমীয়াত কোৱা হয় শুভংকৰ বুলি। শুভংকৰটো কি আছিলে আমাক ইয়াতে সুধিছে। তো অফিচিয়েল শুভংকৰটো আছিলে ফিন্নি। অপশ্যন চিটো ইয়াৰে শুদ্ধ হ'ব। এইটো হৈছে ফিন্নি, আৰু এইটো মনত ৰাখিব স্কটলেণ্ডৰ নেশ্যনেল এনিমেল হয় এই ফিন্নিটো। নেক্সট কুৱেশ্যনটোত আমাক ডেট সুধিছে, কোন তাৰিখত হৈছিলে গ্লাছগো 2026 কমনৱেলথ গেমছটো? নহয়, ইয়াতে সুধিছে কনক্লুড, কেতিয়া শেষ পাইছিলে? তো ৰিচেণ্টলি
2 আগষ্ট তাৰিখে শেষ পাইছে। Next question to very important. What was the India's final rank in the medal tally at the Glasgow 2026 Commonwealth Games? তো 2026 এই কমনৱেলথ গেমছৰ পদক তালিকাৰ চূড়ান্ত স্থান কিমান আছিল ভাৰতৰ? তো এইখন হৈছে ফাইনেল মেডেল টেলিখন। ভাৰতে স্থান লাভ কৰিছিলে 4th। তো অপশ্যন চি টো ইয়াৰে হৈ যাব শুদ্ধ উত্তৰ। চতুৰ্থতম স্থান ভাৰতে লাভ কৰিছিলে। প্ৰথম স্থান কোনে লাভ কৰিছিলে? অষ্ট্ৰেলিয়া প্ৰথম ফাৰ্ষ্ট, দ্বিতীয় স্থান ইংলেণ্ড, তৃতীয় স্থান কানাডা, তাৰপিছত আমাৰ ভাৰত। তো ভাৰতে টোটেল 39টা মেডেল লাভ কৰিছিলে। ইয়াৰে 13টা গ'ল্ড মেডেল, চিলভাৰ মেডেল লাভ কৰিছিলে টোটেল 17টা, আৰু ব্ৰঞ্জৰ মেডেল লাভ কৰিছিলে 9টা। So next question টো আমাক তাকে সুধিছে, ভাৰতে কিমানটা মুঠ পদক লাভ কৰিছিলে? আমি পঢ়িলো 39টা। অপশ্যন বি টো শুদ্ধ হ'ব। Next question টো হৈছে, how many Commonwealth teams participated in 2026 edition? তো কিমানটা দলে পাৰ্টিচিপেট কৰিছিলে? টোটেল 74, অৰ্থাৎ 74টা দলে পাৰ্টিচিপেট কৰিছিলে। ইয়াতে সুধিছে, how many competitors represented India at the Glasgow 2026 Commonwealth Games? তো ভাৰতৰ পৰা কিমানজন প্ৰতিযোগীয়ে পাৰ্টিচিপেট কৰিছিলে? ভাৰতৰ পৰা 122 জন প্ৰতিযোগী গৈছিলে এই গ্লাছগোত খেলিবলৈ। Next question টো হৈছে, who was the flag bearer of opening ceremony of the 2026 Commonwealth Games? তো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ফ্লেগ বেৰিয়াৰৰ বিষয়ে এক্সামত সুধি থাকে। তো অপেনিং চেৰিমনিত ফ্লেগ বেৰিয়াৰ কোন আছিলে? তেখেতৰ নাম হৈছে মীৰাবাই চানু। অপশ্যন বি টো ইয়াৰে হৈ যাব শুদ্ধ উত্তৰ। চ' এই কুৱেশ্যনটো হৈছে আপোনালোকৰ বাবে আজি হোমৱৰ্ক। আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব কি হয়। হোৱাট ইজ দ্য কেপিটেল এণ্ড কাৰেঞ্চি অফ স্কটলেণ্ড? স্কটলেণ্ডৰ ৰাজধানী কি হয় আৰু মুদ্ৰা কি? তো এই 4টা অপশ্যনৰ কোনটো শুদ্ধ হয় কমেণ্টত জনাবলৈ নাপাহৰিব। Next important question টো হৈছে, who was the India's flag bearer at the closing ceremony of the 2026 Commonwealth Games? এতিয়া সুধিছে আমাক ক্লজিং চেৰেমনিত ফ্লেগ বেৰিয়াৰ কোন আছিলে? অপেনিং চেৰেমনিত মীৰাবাই চানু আছিলে, আৰু ক্লজিং চেৰেমনিত আছিলে জাসমিন লম্বৰিয়া। অপশ্যন চি টো হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ। তো জাসমিন লম্বৰিয়া হৈছে এগৰাকী বক্সাৰ। Next question টো হৈছে, who served as India's baton bearer at the Glasgow 2026 Commonwealth Games? তো এই কমনৱেলথ গেমছত এই বছৰৰ বেটন কঢ়িওৱা খেলুৱৈটো জন কোন আছিলে? এইটো হৈছে বেটনটো। তো অসমৰ লাভলীনা বৰগোহাঁই আছিলে বেটন বেৰিয়াৰ এই গ্লাছগো 2026 কমনৱেলথ গেমছৰ। Next question টো হৈছে, who became the first Indian track and field athlete to win 2 individual medals at a single Commonwealth Games? অৰ্থাৎ কেৱল এটা এডিশ্যনতে কমনৱেলথ গেমছৰ দুটাকৈ ব্যক্তিগত পদক, অৰ্থাৎ 2টা পদক লাভ কৰিছে। আমাক সুধিছে যে তেখেত কোন প্ৰথমগৰাকী ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড এথলিট? তো এইগৰাকী হৈছে খেলুৱৈগৰাকী, এখেতৰ নাম হৈছে গুলবীৰ সিং। তো গুলবীৰ সিঙে 2026 চনত এই বছৰ এটা চিলভাৰ মেডেল আৰু এটা ব্ৰঞ্জৰ মেডেল লাভ কৰিবলৈ সক্ষম হৈছে। আৰু দুটাকৈ মেডেল লাভ কৰা কেৱল এগৰাকীয়ে ভাৰতীয় এই 2026 চনৰ গুলবীৰ সিং। নামটো মনত ৰাখিব। তেখেত হৈছে প্ৰথমগৰাকী ট্ৰেক এণ্ড ফিল্ড ভাৰতীয় যিয়ে 2টা ব্যক্তিগত পদক লাভ কৰিছে এটা এডিশ্যনতে। Next question টো হৈছে, in which sport did India win the maximum number of gold medals at the Glasgow 2026 Commonwealth Games? তো আমাক সুধিছে যে কোনটো খেলত সৰ্বাধিক সোণৰ পদক লাভ কৰিছে ভাৰতে এই বছৰ? তো কমনৱেলথ 2026ত ভাৰতে সৰ্বাধিক মেডেল লাভ কৰিছে বক্সিং খেলত। অপশ্যন বি টো ইয়াৰে শুদ্ধ হ'ব। তো ভাৰতে টোটেল 13টা মেডেল লাভ কৰিছিলে, আমি পঢ়িলোৱে। তো ইয়াৰে 7টা মেডেল বক্সিং খেলতেই লাভ কৰিছে। বক্সিং খেলত টোটেল 10টা মেডেল লাভ কৰিছিলে, তাৰে 7টা হৈছে গ'ল্ড আৰু বাকী 3টা হৈছে চিলভাৰ মেডেল। নেক্সট কুৱেশ্যনটো হৈছে, হুইচ ইণ্ডিয়ান weightlifter won her 3rd consecutive Commonwealth Games gold medal, completing a historic hat-trick? তো consecutively একেৰাহে 3বাৰ গ'ল্ড মেডেল লাভ কৰিছে কমনৱেলথ গেমছত। তো আমি পঢ়িলোৱে খেলুৱৈগৰাকী হৈছে মীৰাবাই চানু। অপশ্যন এইটো ইয়াৰে শুদ্ধ হ'ব। আৰু এখেতে ফ্লেগ বেৰিয়াৰো আছিল, এইটো মনত ৰাখিব। চ' আপোনালোকে যদি
ভিডিঅ'টো হেল্প হোৱা বুলি ভাবে তেনেহ'লে আপোনালোকে এই লাইক বটনটোত ক্লিক কৰি ইয়াতে এটা হাইপ বটন দেখা পাব ইয়াতে হাইপ বটনটোত ক্লিক কৰিবলৈ নাপাহৰিব Next question to very very important. Who won first ever history gold medal in judo event in history of the Commonwealth Games? তো Commonwealth Gamesত ভাৰতে ইয়াৰ আগতে জুডো খেলত কোনো ধৰণৰ গোল্ড মেডেল লাভ কৰা নাছিলে তো প্ৰথমবাৰৰ বাবে ফাৰ্ষ্ট এভাৰ হিষ্ট্ৰিক গোল্ড মেডেল লাভ কৰিছে কোনে জুডো খেলত তো খেলুৱৈগৰাকী হৈছে এখেতৰ নাম কি অস্মিতা দে তো অস্মিতা দে হৈছে প্ৰথমগৰাকী জুডো খেলুৱৈ যিয়ে গোল্ড মেডেল লাভ কৰিবলৈ সক্ষম হৈছে কমনৱেলথ গেমছত Next question to আমাক সুধিব পাৰে Which medal did star athlete Neeraj Chopra win in javelin throw event Glasgow 2026 Commonwealth Games? তো নীৰজ চোপ্ৰাই কোনটো মেডেল লাভ কৰিছে এই বছৰ কমনৱেলথ গেমছত নীৰজ চোপ্ৰাই এই বছৰ লাভ কৰিছে সিলভাৰ মেডেল অপচন বি টো ইয়াৰে শুদ্ধ হ'ব Next question to হৈছে How many medals did India's para athletic win in Glasgow 2026 Commonwealth Games? তো কিমানজন পেৰা এথলেটিকে পদক লাভ কৰিছে টোটাল মেডেল লাভ কৰিছে পেৰা এথলেটিক্স খেলুৱৈসকলে 7টা অপচন বি টো ইয়াৰে শুদ্ধ হৈ যাব এই 7টাৰ তিনিটা আছিলে গোল্ড মেডেল বাকি দুটা সিলভাৰ মেডেল আৰু দুটা ব্ৰঞ্জৰ মেডেল নেক্সট কুৱেশ্যনটো আমাক সুধিছে 2030 চনত যেটো 24তম সংস্কৰণ হ'ব কমনৱেলথ গেমছৰ তো কোনখন ভাৰতীয় চহৰক আনুষ্ঠানিকভাৱে এই কমনৱেলথ গেমছৰ পতাকা প্ৰদান কৰা হৈছে এই বছৰ তো যেহেতু 2030 চনত আমাৰ ভাৰতত অনুষ্ঠিত হ'ব কমনৱেলথ গেমছ আহমেদাবাদ চহৰখনত অনুষ্ঠিত হ'ব 24তম 24th এডিশ্যন অফ কমনৱেলথ গেমছ আৰু ভাৰতে ইয়াৰ আগতে কেৱল এবাৰে কমনৱেলথ গেমছ হোষ্ট কৰিছিলে 2010 চনত দিল্লীত হৈছিলে হেতু Next question to সুধিছে Which traditionally dominant sport for India was excluded from Glasgow 2026 Commonwealth Games? মানে এই বছৰ Glasgow 2026 Commonwealth Gamesত কোনবিধ খেল এক্সক্লুড কৰা হৈছিলে তো এই খেলবিধ আছিলে ৰেসলিং মল্লযুদ্ধ নাছিলে এই বছৰ Commonwealth Gamesত Next question to হৈছে Why are the 2030 Commonwealth Games to be hosted in India considered highly historic for Commonwealth movement? তো Commonwealth Games 2030 টো আমাৰ ভাৰতৰ আহমেদাবাদ চহৰখনত অনুষ্ঠিত হ'ব তো এইটো কিয় ঐতিহাসিক হ'ব বুলি ইয়াতে কোৱা হৈছে তো 2030 চনৰ যেটো Commonwealth Games হ'ব সেইটো হ'ব শতবাৰ্ষিকী উদযাপন হ'ব সেই 2030 অৰ্থাৎ marks the centenary 100th anniversary হ'ব ইয়াৰে শুদ্ধ উত্তৰ তো Commonwealth Games প্ৰথমবাৰ অনুষ্ঠিত হৈছিল 1930 চনত তো 2030 চনত 100 বছৰ কমপ্লিট হ'ব Next question হৈছে How many total medals did India win in boxing in Glasgow 2026 Commonwealth Games? তো বক্সিংত কিমানটা পদক লাভ কৰিছে অলপ আগতে আমি পঢ়িলো 10টা total medal লাভ কৰিছে ইয়াৰে 7টা গোল্ড 3টা সিলভাৰ Next question হৈছে Lovelina Borgohain recently won a silver medal at the Commonwealth Games 2026 in boxing category তো কোনটো ক্যাটেগৰীত তেখেতে এই সিলভাৰ মেডেলটো লাভ কৰিছে তো Lovelina Borgohain হেউটিয়াকৈ Commonwealth Gamesত সিলভাৰ মেডেল লাভ কৰিছে এই 75 কেজি ক্যাটেগৰীত ওমেনছৰ অৰ্থাৎ মহিলাৰ 75 কেজি শাখাত Next question হৈছে Which Indian female boxer won gold medal in the women's 50 kg flyweight category in Glasgow 2026 তো 50 কেজি লাইট flyweight category মহিলা বক্সাৰ গৰাকী হল যিয়ে সোণৰ পদক লাভ কৰিছে প্ৰীতি পাৱাৰ অপচন বি টো ইয়াৰে শুদ্ধ হ'ব এটা হৈছে প্ৰীতি পাৱাৰ Next question টো হৈছে Glasgow 2026 ৰ এই কমনৱেলথ গেমছত পুৰুষৰ 57 কেজি ফেডাৰৱেট শাখাত কোন গৰাকী বক্সাৰে সোণৰ পদক লাভ কৰিছে তো এখেত হৈছে শচীন শিৱাছ যিয়ে গোল্ড মেডেল লাভ কৰিছে 57 কেজি ফেডাৰৱেট শাখাত Next important question এইটো মনত ৰাখিব Who was awarded the prestigious David Dixon Award যিটো কিহৰ বাবে দিয়া হয় for the best athlete
অফ দ্য টুৰ্ণামেণ্ট মানে গ্লাছগো 2026ৰ কমনৱেলথ গেমছ যিটো হৈ গ'ল তাৰে বেষ্ট এথলিট অফ দ্য টুৰ্ণামেণ্ট যিটো এৱাৰ্ড দিয়া হয় সেইটোৰ নাম হৈছে ডেভিড ডিকচন এৱাৰ্ড বুলি কোৱা হয়। এইটো কাক দিয়া হৈছে? এইটো লাভ কৰিছে মিলনা উডছ। অপশ্যন চিটো ইয়াৰে শুদ্ধ হ'ব। নেক্সট ইয়াতে সুধিছে যে which Indian athlete won bronze medal in javelin throw event alongside Neeraj Chopra silver at Glasgow 2026 games? তো ব্ৰঞ্জ মেডেল কোনে লাভ কৰিছে? য়শবীৰ সিঙে ব্ৰঞ্জ মেডেল লাভ কৰিছে। নেক্সট ইয়াতে সুধিছে গ'ল্ড মেডেল কোনে লাভ কৰিছে? জুডোত। তো অলপ আগতে আমি পঢ়িলো জুডোত গ'ল্ড মেডেল লাভ কৰিছে হৰ্ষ সিঙে। অপশ্যন এ। তো আপোনালোকে যদি PDF বিলাক ল'ব বিচাৰে আমাৰ চেনেলটোৰ 2026 চনৰ এইখন হৈছে আসাম কাৰেণ্ট এফেয়াৰ্ছ বুকলেটখন, এইখন হৈছে নেশ্যনেল ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছ বুকলেটখন। দুখন বুকলেট মিলি আপোনালোকে 3000ৰো অধিক MCQ পাব। তো আপোনালোকে যদি ল'ব বিচাৰে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হ'ব লাগিব। তো আপোনালোকে 90 rupees পে' কৰি আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপত আগষ্ট মাহলৈকে সম্পূৰ্ণ আপডেট পাব। যদি জইন হ'ব বিচাৰে চিম্পলি এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি PDF খিনি আপোনালোকে ল'ব পাৰে। চ' সকলোকে ধন্যবাদ। আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে। ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। চাই যদি ভাল পায় তেনেহ'লে লাইক বটনটো ক্লিক কৰি হাইপ বটনত ক্লিক কৰিব নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে এছেনচিয়েল ষ্টাডিজন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ভিডিঅ' পাই থাকিবৰ বাবে। আজিলৈ ধন্যবাদ।